আজি কুৰ্তিকে পিন্ধি যাওঁ ইমান গৰমত নোৱাৰো দেই চাদৰ মেখেলাবোৰ পিন্ধি যাবলৈ ইমান গৰম উঠিছে নহয় ৰিয়ান্স বাহিৰে অফিচৰ পৰা সেই আইচক্ৰীম শ্বপলৈ যাব মোকো মাতিছে মই যাওঁ আইচক্ৰীম খাই আহোঁগৈ ইমান গৰম নোৱাৰি দেই আইচক্ৰীম নোখোৱাকৈ থাকিবলৈ বোৱাৰী তুমি ক'ত যোৱা আৰু সেই কুৰ্তা পিন্ধিলা যে তুমি হে চাদৰ মেখেলাযোৰ কি হ'ল মানিয়া চাদৰ মেখেলাযোৰ হে তুমি বোৱাৰী হৈ পেলাই এইবোৰ কি পিন্ধিবলৈ লৈছা হয় এই শাহুমাৰ বহুত গৰম লাগিছে দেই মই নোৱাৰোঁ চাদৰ মেখেলা পিন্ধিব সেইকাৰণে মই কুৰ্তিটো পিন্ধিয়ে ওলাইছোঁ ৰিয়ান্সে মাতিছে হেৰি আইচক্ৰীম খাবলৈ যাওঁ সি মানে অফিচৰ পৰা বাহিৰে আইচক্ৰীম খাবলৈ যাম কৈছে মোক মাতিছে বাহিৰত এই আইচক্ৰীমবোৰ খাই পেলানি চৰ্দি জ্বৰ সেইবোৰ সেই মাতিব নালাগে বাৰু থোৱা যাব নালাগে আজি সেই চাউল কেইটামান তিয়াই থৈছিলোঁ মিক্সিতে এতিয়া সেই বৰা চাউলৰ পিঠাগুড়ি কেইটামানকৈ কৰাচোন ৰাতিলৈ পিঠা বনাম আমাৰ ভনীয়েও খাই ভাল পায় মই এতিয়া নোৱাৰোঁ দেই ইমান গৰমত নোৱাৰোঁ মই এইবিলাক আইঅ ঈশ্বৰ এইবোৰ ছোৱালী কি হ'ব বাৰু আগতে আমি হাজাৰ গৰম হওক ধুমুহা হওক বতাহ হওক আমি অকল চাদৰ মেখেলাই পিন্ধোঁ বেলেগ পিন্ধিবলৈ আমাৰ শাহুৱে নিদিছিলেও আৰু সেই আগতে আমি ঢেঁকীত খুন্দো চাউল হেৰৌ চাপৰ মাৰি থাকোঁ ঘণ্টা ধৰি সেই ঢেঁকী কোবাই থাকোঁ হে এতিয়া এইবোৰ ছোৱালী কি হ'ব মিক্সিটো খুন্দিব নোৱাৰে বোলে চাউলকেইটা হেনো মানুহ মাৰিবা দেই আগৰ যুগ বেলেগ আছিলে শাহুমা এতিয়া নিচিনা নহয় এতিয়া আৰু এতিয়াৰ ছোৱালীয়ে কোনেও ঢেঁকী মাৰি নাথাকে ইমান কোনজনী বোৱাৰীক আপুনি পাই মাতকচোন বাৰু ঢেঁকীত চাউল খুন্দা চবেই মিক্সিতে খুন্দে আৰু বৰ্তমান মই মিক্সিত খুন্দিব নোৱাৰোঁ দেই ইমান গৰম তাতে মই ৰিয়ান্সক লগ কৰিবলৈ যাওঁ বুলি ভাবিছোঁ এতিয়া এইবোৰ মোক নক'ব মোক পিছত ক'ব এইবিলাক পটেশ্বৰী বাইদেউ আপুনি কঁঠাল বিচাৰিছিলে যে পকা কঁঠাল এটা লৈ আহিছোঁ লওক পেটুকণ আনিলি ন কঁঠালটো এই ভাল চাই আনিলি নে ডাঙৰে দেখিছোঁ বাৰু কঁঠালটো দেই তহঁতৰ ঘৰ ইমান কঁঠাল লাগিছে কাহানী বাপা কৈ আজিহে আনিছ আজিহে পাইছোঁ পটেশ্বৰী বাইদেউ মই মানে হেৰি বহুত দিন কঁঠাল উঠাই নাছিলোঁ আজি উঠিছোঁ ঘৰলৈও পাৰিলোঁ আপোনালৈও বোলো এটা লৈ যাওঁ বোলো সদায় কৈ থাকে মানে হেৰি আকৌ তহঁতৰ কঁঠালৰ গুটিখিনিও ভাল চনচনীয়া একদম খোলাত দি খাবলৈ বৰ ভাল লাগে আকৌ সেই দাইলত দিয়া কঁঠাল গুটি খাই মই ইমান ভাল পাওঁ নহয় বাঁহ গাজ আছে যদি দিবিচোন বাঁহৰ গাজ আছে বাৰু বাঁহৰ গুৰিলৈ যাব লাগিব আকৌ এই আমাৰ মায়েও বাঁহৰ গাজ খাই বৰ ভাল পায় যোৱা বছৰে খৰিচা এতিয়ালৈ খাই আছোঁ কাটিলে দিম বাৰু এটা শাহুমা এটা কথা দেই এই মৰ গৰমত আপুনি কঁঠালবোৰ খাই লৈ পেলাই আকৌ পেট বেয়া হ'লে জমিব দেই আকৌ প্ৰেছাৰ চেছাৰ থকা মানুহ প্ৰেছাৰ উঠি যাব থোৱা পাই আগতে এটা গোটা কঁঠাল খাই শেষ কৰি পেলাওঁ মই একোৱেই নহয় মই খাম কেইফুটামান আপুনি যে কি যে কথাবোৰ কয় আৰু আগৰ কথা বেলেগ আছিলে তেতিয়া আপুনি বয়সো কম আছিলে ন এতিয়াতো আপোনাৰ বয়স বাঢ়িছে আৰু কঁঠালটো গৰমত হজম নহয় এই মৰ গৰমত আপুনি কঁঠাল খাই আপোনাৰ একদম হেৰি হৈ যাব কিন্তু দেই মই কৈ দিছোঁ ডায়েৰিয়া চায়েৰিয়া ফৰ্ম হৈ যাবলৈ আছে আৰু বেছি গৰম বস্তুবোৰ গৰমত খাব নালাগে প্ৰেছাৰটো বাঢ়ি যায় থোৱা পাই ভগৱানৰ কৃপাত একোৱেই হোৱা নাই আজিলৈকে মই হেৰি অভ্যাস আছে মোৰ কঁঠাল খাই ইমান ভাল পাওঁ বেছি ৰকেট চাইন্স নুলিয়াবা বুজিছা নাই বোৱাৰী যোৱা তুমি ক'ত হেৰি যাওঁ বুলি ভাবিছা গৈ আহা মই এতিয়া কঁঠালটো ফালিম খোৱা যদি এফুটামান খাই যাব পাৰিবা বাৰু এই বুঢ়ীজনী কথা ক'লেও নুশুনে কিবা এটা হওকচোন বাৰু আকৌ আমিয়ে ল'ৰা মাৰিব লাগিব এতিয়া পটেশ্বৰী বাইদেউ এইটো এইখিনিতে থৈছোঁ দেই মই যাওঁ বৰ গৰম লাগিছে কঁঠাল গছৰ পৰা নামিয়ে সেই কঁঠালটো দিবলৈ আহিলোঁ পুখুৰীতে সেই জাপ মাৰি দিওঁগৈ গাটো ধুই লওঁগৈ পটেশ্বৰী বাইদেউ আপুনি জমাইছে আৰু দেই কঁঠালটো ফলাই নাই কেনেকৈ এঠা লাগিব ফাটিবলৈনো সেই কিমান সময় লাগিছে হে তলত যদি জোৰত থৈ দিয়া ফাটিয়ে যাব ইমান পকা গোন্ধাই আছে বেছি পকাটো আনিলি হ'বলা তই এতিয়া হেৰি কৰচোন আগফালৰ বাৰাণ্ডাতে থ ইয়াত নথবি গোটেইখন এঠা লাগিব টাইলছত ঠিক আছে বাৰু আগফালৰ বাৰাণ্ডাখনতে থৈ দিছোঁ দেই তুমছে মিলনা বাতে কৰনা বৰা আচ্ছা লগতা হয় কঁঠালটো সোনকালে খাইহে পেলাব লাগিব পাই পকা কঁঠালৰ গোন্ধ পালে সেই সাপ আহে বুলি কয় এইকেইদিন এনেও সেই সাপৰ উপদ্ৰৱ বাঢ়িছে ইউটিউবটো খুলিবই নোৱাৰি গোটেইখন সাপে দংশন কৰা সাপে ফুটা মানুহে দেখি আছোঁ ভাই পাই নে কিবা সাপ এডাল হেনো বংশ বৃদ্ধি হৈছে তাকে সেই ভয়ে লাগে পাই সোনকালে খাই পেলাব দেই এইবোৰ সাপ চাবলৈ কিন্তু মোৰ বহুত ভয় লাগে আকৌ খাব লাগিব যিমান কেইফুটা পাওঁ আমাৰ সেই ৰিয়ান্সেও ভাল পায় নহয় তালৈও থৈ দিম দুফুটামান বাকীখিনি গুটি উলিয়াই পেলাব লাগিব এইটো আকৌ কোনে আনিলে কঁঠালটো বৰ ধুনীয়া গোন্ধাইছে পকি আছে পুৰা আমাৰ চেলেনা ঘৰত থাকি বৰ ভাল লাগিছে একদম আৰামত আছোঁ পানীয়ে দুনিয়ে পুৰা একদম সুবিধা এই বছৰৰ প্ৰথম কঁঠাল খাম আৰু দেই এইটো খোৱাই নাই তেনেকৈ পাই আগতে গাঁৱৰ ঘৰত থাকোঁতে ঢেৰ খাইছিলোঁ হ'লে বৰ ধুনীয়া গোন্ধাই আছে একদম পকা কঁঠাল গোটেই ঘৰটো ৰজনজনাই আছে যাওঁ কটাৰী এখন আনোগৈ ফালিবলৈ বৰ্তি হৈ যাওঁ কিয় ঢেঁকীয়া খাব লাগে একদম কঁঠালটো গোন্ধ পাই আহিলে যেন পাইছোঁ এডাল দেখোন ৰুমৰ ভিতৰলৈহে গৈছেগৈ দেখোন কোন ক'ত আছোঁ
কি হলো আমাৰ এই বোৱাৰী আইতাকজনী সঁচা দেই ইমান চিঞৰ বাখৰ কৰি থাকে নহয় আইতা কি হ'ল আপোনাৰ আইঅ নকবা দেই সাপডাল সোমাই গ'ল ঘৰ ভিতৰত এই কঁঠালটো গোন্ধ পাই আহিলে হ'বলা কেলে থৈছিলে আহিম কঁঠালটো হে কি ক'ত দেখিলে আপুনি আইঅ বটিয়ে এতিয়া দেখিছোঁ এই মাত্ৰ এই কঁঠালটো ওচৰলৈ আহিছিলোঁ বোলো চাওঁচোন এই কঁঠালটো সাপডাল একদম লেৰেকে সোমাই গ'ল ঘৰ ভিতৰলৈ কি আইঅ ঈশ্বৰ ক'ত গ'ল কোনফালে গ'ল ভালকৈ চাইছিলে নাই হয়তো তোমালোকৰ মই ফালেকে সোমোৱা দেখিলোঁ মই হ'লে দেই কাৰোবাক মাতি আনি চেক কৰাই পেলাই খেদি দিয়া বাহিৰলৈ উলিয়াই দিয়া কি আইঅ ঈশ্বৰ মোৰ ৰুমত কাপোৰৰ দম এসোপা আছিলে তাতেই সোমালেগে চাগে আৰু দেই মৰিলোঁ আৰু মই আৰু তোমাৰ গাতহে দুখ কঁঠালটো ইয়াতে থ'বলৈ কি দৰকাৰ গোটেই ঘৰটো অজনজনাই আছে একদম কঁঠালৰ গোন্ধত পকা কঁঠাল চবফালে গোন্ধ সেইকাৰণে সেই সাপ আহি সোমাইছেহি আকৌ মই সেই অথনিয়ে আনোৱালোঁ পেটুখনক খাই পেলাই ভাল আছিলে দেই দুপৰীয়াতে এতিয়া কি হ'ব বাৰু তুমি মোক কাষে কাষে ফেনাইল চেলাইন ছটিয়াই দিয়াকৈ যোৱা এইফালে দি তেতিয়া ওলাই গুচি যাব খিৰিকি ফালে দি মোৰ হ'লে ভয় লাগে মই নাযাওঁ দেই মোৰ এই বস্তুবিধলৈ বেলেগ ভয় লাগে কৈছোঁ নহয় বেলেগ ভয় লাগে আৰু কাৰোবাৰ এটাকে মাতি আনোগৈচোন সাৰ সুৰ মাৰি দিলে সেই ক'ৰবাত ওলাই যায়গৈ নেকি সাপটো বেলেগ ভয় লাগে মোৰ ধৰ কৰি দিলে কেনেবাকৈ ওলাই যায়গৈ নেকি খিৰিকি পিনে দি আপুনি বাহিৰলৈ ওলাই আহক নহ'লে আকৌ কেনেবাকৈ ওলাই আহিবা সৰ্বনাশ হ'ব ঘটনা হ'ব এইখন মই বাহিৰলৈকে ওলাই যাওঁগৈ কিনো হৈছে আৰু এইখন ঘৰখনত ক'ব নোৱাৰোঁ দেই কিহে একদম সেই লগ লৈছে এইবোৰ সিটোৰ পিছত সিটো অমংগল সিটোৰ পিছত সিটো অমংগল ঘৰত ইহঁতকেইটাও নাই নহয় এতিয়া ৰিয়াঞ্চো নাই এতিয়া সেই চেলেনাও নাই ওলাই গ'ল আইচক্ৰীম খাওঁগৈ বুলি কি যে হ'ব আজিৰ দিনত ভাল ৰাতিঘটিখন হ'ল দেই সাপডালৰ কাৰণে আইঅ যি একদম এডাল সাপ একদম এই মস্ত সোমাই গৈছিলে ঘৰ ভিতৰলৈ তাৰপিছত সেই বাঞ্চন মাটি খেদাই কৰিহে গোটেইখন ফেনাইল গোন্ধাইছে কঁঠালটো কাৰণে আহিছে বুলি সেই খঙতে সেই দলি মাৰি দিলে হৌ আমাৰ সেই চেলেনা শাহুৱেকে সেই কঁঠালটো ফুটুকানি ফালে মই আকৌ ফুটুকানিৰ পৰা আনি পিছ চাইডে কেইফুটামান খালোঁ তাৰপিছত সেই কঁঠাল গুটিবোৰ লৈ আহিছোঁ কেনেকৈ পেলাই দিওঁ বোলো ইমান ধুনীয়া কঁঠালটো বোলো খাবলৈ পাইছা বোলো তহঁতি বোলে ইহঁতৰ আকৌ সেই বাউণ্ডেৰী ফালে কল এথুকা এনেকৈ পকি আধা পকা আধা কেঁচা হৈ আছে সিহঁতি বোলে কাটিব নোৱাৰে হেনো ৱালৰ কাষত মই পথাৰ এদিনি গৈ কাটি আনিলোগৈ কলথুকা কাটি আনিছোঁ এতিয়া বিচনা তলত ভৰাই থৈ দিম পকিলে এটা এটাকৈ উলিয়াই খাই থাকিব লাগিব কল খাই ইমান ভাল পাওঁ জাহাজীয়ে হওক বা চেনিয়ে হওক এইটোকে আকৌ চেনি কল বুলি সিহঁতি কাটিবলৈ কাম নাই মই বোলো দেখ নেখাওঁ যদি বিচনা তলত ভৰাই থৈ দিওঁ বোলো এতিয়ালৈকে উলিয়াই খাই থাকিম মই কল খাই কিমান ভাল পাওঁ আগতে সৰুতে মই ইমানেই কল খাওঁ মোক বান্দৰ বুলি কয় চবেই হয় এইবোৰ খেদি খাওঁ আগতে গাঁৱৰ ঘৰখনতে মনতহে পৰে এতিয়া সেই পাবলৈ নাই কল এথুকৰ দাম একদম ইমান দাম কলে আশী দাম ইমান একদম দৰৱ দি পকোৱা মই পিছে সেই কেৰাশীমানটো পকাই নাই সোণাৰ পাত দি পকাব লাগিব আইতা এইবোৰ কি কৰিছ এইটো কোনে আনিছ মানে বিচনা তলত ভৰাই থম পকি থাকিব এটা এটাকৈ উলিয়াই খাই থাকিম আৰু তই বাৰু কেলৈ নকৰা কামবোৰ কৰি থাক আজিৰ দিনত সেই কঁঠালটোৰ কাৰণে সাপ সোমোৱা দেখা নাছিলি কলৰ গোন্ধটো সাপ আহিব ৰ কোনে কৈছে তোক কলৰ গোন্ধত সাপ আহিব বুলি নাহিবগৈ পকা কঁঠালৰ গোন্ধ পেলাইও আহে কলৰ গোন্ধ পেলাইও আহিব ৰ সাপ মৰিবি ৰ একো নহয় হেও য'ত ত'ত থ'ব নোৱাৰি এন্দুৰে মুখ দিব বাহিৰত থ'লে বাদলিয়ে মুখ দিব সেইকাৰণেহে লৈ আহিছোঁ ভিতৰলৈ মই কল খাই ইমান ভাল পাওঁ ইয়াৰ এটা কলো নষ্ট নকৰোঁ মই চব খাম দুটামান পিঠাগুড়িৰ লগত সানি পিটিকি এই চেনি গাখীৰ দি পেলাই খাম দুটামান আকৌ চাহৰ লগত খাম মই এইটো শেষ কৰি পেলাই 3 দিনো নালাগে শেষ কৰি পেলাম আইঅ হ'বচোন হ'ব এতিয়া সেই বুঢ়ীকালত তই ইমান সোপা কল খাই পেলাই হাগনি হ'ব নালাগে বাৰু বাহিৰত থৈ গৈছা চুক এটাত বিচনা তলত থ'ব নালাগে দেই নিগনি যেতিয়া গাতে উঠিবহি গম পাবি আকৌ থোৱা পাই তেনেকৈ একো আজিলৈকে সেই ঘটনা হোৱা নাই তেনেকৈয়ে খালোঁ বিচনা তলত থৈ কল তাৰপিছত সেই কঁঠাল তহঁতৰ ঘৰতে সাপ সোমোৱা দেখিছোঁ আৰু দেই একো নহয় ভগৱানৰ কৃপাত তেনেকৈয়ে চলি আছোঁ আৰু কথা ক'লে যে বুজি নাপাওঁ সেইকাৰণে খং উঠে মোৰ বন্ধুসকল কঁঠাল চঠাল খাইছে নাই কঁঠালৰ বতৰ নহয় এতিয়া বতৰ ফল বতৰত খাব লাগে হয় নহয় বাৰু কঁঠাল গুটি খাই কোনে ভাল পায় কমেণ্টত জনাবলৈ নাপাহৰিব আজি যিখনে গতি হ'ল আৰু পকা কঁঠাল ভিতৰত থৈ পেলাই সাপ সোমালেহি আহি খণ্ডটি আজি কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু আমাৰ চেনেলটো এতিয়ালৈকে যদিহে ছাবস্ক্ৰাইব কৰা নাই কৰি দিব দেই বন্ধুসকল আৰু অহাবিলাক খণ্ডত কি হ'ল জানিবৰ বাবে ছাবস্ক্ৰাইব